নমস্কাৰ। আজি মই আপোনালোকলৈ বিহুত এইদৰে নাৰিকলৰ লাড়ু বগা বগাকৈ বনাব পাৰিব, এইদৰে মিহিকৈ। দেখিছেনে? বহুত বেছি ভাল হয় এইদৰে বনালে। আপোনালোকে দেখিছে নিশ্চয়, একেবাৰে গাখীৰৰ দৰে বগা হয়। এইদৰে আপোনালোকে বিহুত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই লাড়ু বনাবলৈ বাতিটোৰে নাৰিকলৰ গুড়ি লৈছোঁ। এইটো বাতিৰে মই জোখ দি দিম। আপোনালোকে একেবাৰে নাৰিকলৰ গুড়িখিনি ভালদৰে মিহিকৈ এইদৰে গুড়ি কৰি ল'ব। মই দুবাতি লৈছোঁ। আপোনালোকে একেবাৰে মিহি আৰু বগাকৈ লাড়ুকেইটা বনাবলৈ হ'লে এই পদ্ধতিটো আপোনালোকে ব্যৱহাৰ কৰি বনাব। মই নাৰিকলৰ গুড়ি দুবাতি দিলোঁ। দুবাতি নাৰিকলৰ গুড়ি ল'লে আপোনালোকে এবাতি এইদৰে চেনি ল'ব। যি কাপ বা বাতিৰে যিয়েৰে জোখে আপোনালোকে নাৰিকলৰ আধা আপোনালোকে চেনি এইদৰে দি দিব। এতিয়া মই নাৰিকলৰ গুড়ি আৰু চেনিখিনি এইদৰে দুইখিনি ভালদৰে সানি ল'ব লাগিব। এই পদ্ধতিটোত আপোনালোকে বনাব নাৰিকলৰ লাড়ুকেইটা একেবাৰে মিহিও হ'ব আৰু একেবাৰে বগাও হ'ব। এইদৰে ভালদৰে সানি ল'ম। মই ভালদৰে এইদৰে সানি ল'লোঁ, দেখিছেনে? এতিয়া জৰ্জৰীয়াই হৈ আছে। এতিয়া ঢাকনিৰে ঢাকি এইখিনি 20 মিনিট সময় মই এইদৰে থৈ দিম। 20 মিনিট সময়ৰ পাছত মোৰ 20 মিনিট সময় হৈ গ'ল। এতিয়া দেখিছেনে? এইদৰে চেনিখিনি নাৰিকলৰ সৈতে গলি যায়। আপোনালোকে এইদৰে 20-25 মিনিট বা আধা ঘণ্টা এইদৰে থৈ দিব। এটা টিপছ, নাৰিকল লাড়ু একেবাৰে মিহি আৰু বগা কৰাৰ প্ৰথম টিপছটো এইটো। এতিয়া এইখিনি মই ভাজি ল'ম। মই ননষ্টিকৰ কেৰাহীখন লৈছোঁ। 2 নম্বৰ টিপছ। আপোনালোকে ননষ্টিক নাথাকিলে একেবাৰে চফা আৰু কুকাৰতো বনাব পাৰে, যাতে হালধিৰ কোনো ৰং নধৰে। চফা কেৰাহীখন ল'ব। কুকাৰতো বনাব পাৰে, কেৱল কেৰাহীখন চফা হ'ব লাগিব, কোনো ধৰণৰ ৰং নধৰা। এতিয়া এইখিনি আপোনালোকে একেবাৰে ল' ফ্লেমত ভাজিব লাগিব। মিডিয়াম বা হাই কৰি দিব নোৱাৰে। দেখিছেনে? এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। কেৰাহীখনত এইদৰে ল' ফ্লেমত আপোনালোকে লৰাই থাকিব লাগিব একেবাৰে হোৱালৈ। এইখিনি নহ'লে তলত সোনকালে লাগি ধৰে। প্ৰথমতে এইদৰে থাকিব। যেতিয়া অলপ ভজা যাব আপোনালোকে একেবাৰে ল' ফ্লেমত এইদৰে লৰাই থাকিব। নাৰিকলৰ লাড়ুটো সকলোৱে বনায়, আপোনালোকে এইদৰে বনাব। মিহি আৰু একেবাৰে বগা নাৰিকলৰ লাড়ু এইদৰে বনাব পাৰিব। এইদৰে মই লৰাইয়ে আছোঁ। প্ৰথমৰ পৰা এইদৰে মই এবাৰো এইখিনি হেতাখনেৰে এইদৰে লৰাইয়ে আছোঁ, এবাৰো এৰি দিয়া নাই। দেখিছেনে? এইদৰে থাকিব যাতে তলত লাগি নধৰে। ডাঠ হৈ আহিছে আৰু। এইদৰে মই লৰাইয়ে আছোঁ। এইদৰে ছাইডৰবোৰ অলপ গুচাই থাকিব মাজে মাজে। একেবাৰে নুগুচোৱাকৈ থাকিলেও এইখিনি ৰংটো অলপ বেলেগ হৈ পৰিব, সেইকাৰণে মাজে মাজে এইদৰে গুচাই থাকিব। ডাঠ হৈ আহিছে। আপোনালোকে ইচ্ছা কৰিলে ইয়াত ইলাচি গুড়িও দিব পাৰে। মই ইলাচি গুড়ি নিদিওঁ, নাৰিকলৰ ফ্লেভাৰটোৱে ভাল লাগে। এইদৰে মই লৰাইয়ে আছোঁ। ডাঠ হৈ আহিছে, দেখিছেনে? এতিয়া মই থালখনত অলপ এইদৰে নমাই লৈছোঁ।
এইখিনি হাতেৰে চুব পৰা ঠাণ্ডা হোৱালৈ এইখিনি এইদৰে লৰাইয়ে থাকিম। একেবাৰে আপোনালোকে এইদৰে লৰাই থাকিব। গেছৰ ফ্লেমটো ল' কৰিয়ে ৰখাই দিব। প্ৰথমৰ পৰা একেবাৰে হোৱালৈ বস্তুৰ পৰিমাণখিনি যিদৰে দিছোঁ সেইদৰে আপোনালোকে বনাব। একেবাৰে গাখীৰৰ দৰে বগা আৰু মিহি এই লাৰুটো হৈ যাব। এতিয়া মই এইখিনি অলপ গৰমে হৈ আছে, এইদৰে লৈ লৈছোঁ। এয়া দেখিছেনে, এইদৰে ল'লে লাড্ডুৰ দৰে হৈ যায়। তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। মই অলপ পটপট কৰিছোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইখিনি আপোনালোকে দেখিলে ভাবিব ঢিলা হৈ আছে, কিন্তু এইখিনি যেতিয়া ঠাণ্ডা হ'ব একেবাৰে জোখত হৈ যাব। এতিয়া মই নমাই ল'ম। এয়া মই কেৰাহীখন নমাই ল'লোঁ। কেৰাহীখনৰ এইদৰে অলপ হেঁচি হেঁচি থৈ দিব যাতে ঠাণ্ডা হৈ নপৰে। এতিয়া গৰমে গৰমে যিমান পাৰে আপোনালোকে লাড্ডুকেইটা গৰমে গৰমে বনাব। এয়া দেখিছেনে, এইদৰে কিমান বগা বগা হয় আপোনালোকে এই পদ্ধতিটোত বনাব। এয়া দেখিছে, এয়া এটা হৈ গ'ল। একো টান নাই, আপোনালোকে লাৰু যেনেকৈ বনায় এইদৰে বনাব। গৰমে গৰমে বনাব কেৱল। এয়া মোৰ বগা বগা, এয়া দেখিছেনে কিমান বগা হয়। আপোনালোকে এইদৰে বনাব। লাৰু ৰেডি হৈ গ'ল। এয়া দেখিছেনে, এইদৰে আপোনালোকে বনাব। মই বস্তুৰ যিটো জোখত দিছোঁ আৰু বনাওঁতে গৰমে গৰমে বনাব, নহ'লে টান হৈ পৰিব পাৰে। টান হৈ পৰিলে আপোনালোকে কেৰাহীখন অলপ ল' ফ্লেমত গৰম কৰি ল'ব। তেতিয়াও লাৰুকেইটা বনাবলৈ অসুবিধা নাই। এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।